ময়ো বিচাৰোঁ, আনসকলেও বিচাৰে। গতিকে নিশ্চিতভাৱে তাৰ পৰ্যালোচনা কৰা হ'ব। মই আকৌ কৈছোঁ, ৰাইজৰ ৰায় আমি মোৰ পাৰ্টি গ্ৰহণ কৰিছোঁ। আহি থকা সময়ত ৰাইজৰ ৰায় যাতে আমাৰ পক্ষত আহে, তাৰ কাৰণে আমি আমাৰ দলৰ হৈ সকলো আমাৰ নেতাকৰ্মী আমি কাম কৰিম। কংগ্ৰেছ দলেতো পোষকতা কৰে যে বিজেপিক বেয়া পোৱা। বিজেপিক বেয়া পোৱা মানে বিজেপিৰ কাম কাজ, বিজেপিৰ নীতি আদৰ্শক যিসকলে বিশ্বাসী নহয়। বিজেপি বিৰোধী ধৰ্ম নিৰপেক্ষ শক্তিক লৈ 26ত কংগ্ৰেছে নিৰ্বাচন খেলাৰ মন আছে। আৰু সেই বিজেপিৰ যিটো বিৰোধী যিসমূহ ৰাজনৈতিক দল আৰু ধৰ্ম নিৰপেক্ষ চৰিত্ৰ যিসকলৰ আছে, তেওঁলোকে যদি কংগ্ৰেছৰ লগত একেলগে বহি কেৱল কথাত নহয়, কামৰ জৰিয়তে, মনৰ জৰিয়তে আন্তৰিকতাৰে কাম কৰিব বিচাৰে, কংগ্ৰেছৰ দুৱাৰ সকলো সময়ত খোলা। সৰুক্ষেত্ৰী সমষ্টিত পূৰ্বৰ সৰুক্ষেত্ৰী, বৰ্তমানৰ পাকাবেতবাৰী, সকলো বেলেগ বেলেগ সমষ্টি মিলি পাকাবেতবাৰী সমষ্টিত যেতিয়া আমি ভাল ফলাফল লাভ কৰিছোঁ, তাৰপিছতেই একাংশই যিসকলে মোক বেয়া পায় ৰাজনৈতিকভাৱে, যিসকলে কংগ্ৰেছ দলক ৰাজনৈতিকভাৱে বেয়া পায়, সেই এটা দুষ্ট চক্ৰই আৰু UDF-এ মিলি কংগ্ৰেছ দলৰ বিৰুদ্ধে যিটো অপপ্ৰচাৰ চলাই আছে পাকাবেতবাৰীত, মই তাক নিন্দা কৰিছোঁ। যেতিয়াই পাকাবেতবাৰীত আমি 4টা জিলা পৰিষদ যেতিয়া আমি জয়লাভ কৰিলোঁ, তাৰপিছত তেখেতসকলৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে নানান বাক্যবান আৰম্ভ হৈছে। সংবাদ মাধ্যমৰ আগতো বিভিন্ন কথা কৈছে। যোৱাকালি তেওঁলোকে এই ভোটকেন্দ্ৰৰ বাহিৰতো ক'ৰবাত কংগ্ৰেছক মোক গৌবেক পৰ্যন্ত দিছে। কয়াকুছিতো আমাৰ এটা ডাঙৰ পৰিয়াল এটা আছে, তেওঁলোকে মানে টকাৰে আকাশত জিলিকি থকা তৰাবোৰো কিনিব বিচাৰে আৰু সাগৰৰ পানীও কিনি শেষ কৰিব বিচাৰে। এনেকুৱা এটা পৰিয়াল আছে আমাৰ পিনে। তেওঁলোকৰ মানে টকাৰ অভাৱ নাই, টকাৰে আকাশৰ তৰা কিনি সকলো আকাশখন তেওঁলোকে লৈ ল'ব বিচাৰে আৰু সাগৰৰ পানী গোটেইখিনি কিনি সাগৰখন শুকাই দিব বিচাৰে। তেনেকুৱা মনোভাৱ থকা এটা পৰিয়াল আছে, যিসকলে সদায় MLA হোৱাটোৱে তেওঁলোকৰ শেষ ইচ্ছা। MLA হ'ব লাগে। এতিয়া সেইটো MLA হ'বলৈ হ'লে মোক বদনাম কৰি, মোক মাৰি কাটি, মোক মাৰ্ডাৰ পৰ্যন্ত কৰি হ'লেও তেওঁলোকে MLA হোৱাৰ কাৰণে তেওঁলোক অগ্ৰসৰ হৈছে। আৰু তেওঁলোকৰ এটা এজেণ্ডা লৈ মোক বদনাম কৰাৰ কাৰণে তেওঁলোকৰ সুকীয়া কিছুমান মানুহ আনি মিছা বদনাম জাপি মোৰ বিৰুদ্ধে কিছুমান অপপ্ৰচাৰ কৰি আছে। মই এইবিলাকত বেয়া পোৱা নাই। মোৰ বিৰুদ্ধে যিমানে অপপ্ৰচাৰ কৰিব, আপোনালোকে দেখা পাইছে, সিমানেই ৰাইজৰ আশীৰ্বাদ মোৰ লগত বেছি থাকিব। কাৰণ মই সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ, খেলা ধূলা, ক্ৰীড়া, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ ৰাজনীতিৰ লগতো জড়িত হৈছোঁ। সৰুক্ষেত্ৰীৰ ৰাইজে 2বাৰ বিধায়ক বনাইছে, কেইবাবাৰো পঞ্চায়তৰ পৰা আৰম্ভ কৰি বিভিন্ন নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। পাৰ্চেণ্টেজ হিচাপত গ'লে 95% জয়লাভ কৰিছোঁ সকলো নিৰ্বাচনতে। গতিকে তাৰপিছতো মোক এই বদনাম কৰি লাভ নাই। মোৰ সমষ্টিৰ এটা পৰিয়াল, তেওঁলোকে টকাৰে সকলো কৰিব বিচাৰে। সদায় টকা তেওঁলোকৰ প্ৰত্যাখ্যান কৰি আছে। তেওঁলোকে UDF দলৰ। মই বাকী কথাবোৰ বুজাই বুজিছে। আপোনালোকক আজি মই গেৰাণ্টি দি কৈছোঁ, পাকাবেতবাৰীৰ ৰাইজে 2021ত UDF দলে যি হাৰত নিৰ্বাচনত হাৰিছে, যি ভোটৰ হাৰত, 2026ত পাকাবেতবাৰীৰ ৰাইজে তাতকৈ বেছি বেয়াকৈ UDF-ক হৰাই দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।